চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দৰমহা বৃদ্ধিক লৈ পুনৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। অফিচিয়েল আপডেট আহি পৰিছে। দৰমহা দিয়ে বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে 28 নৱেম্বৰ তাৰিখে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে আৰু অক্টোবৰ মাহৰ AICPI-IWৰ সূচকাংক প্ৰকাশ কৰিছে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ তুলনাত কিছু পৰিমাণে AICPI-IWৰ সূচকাংক বৃদ্ধি পাইছে। ছেপ্টেম্বৰ মাহত AICPI-IWৰ সূচকাংক আছিল 147.3, যি অক্টোবৰ মাহত বৃদ্ধি পালে 147.7লৈ। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি ডিএ কিমানলৈ বৃদ্ধি পাইছে আপোনালোকক জনাব বিচাৰিছোঁ। ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি অক্টোবৰ মাহৰ AICPI সূচকাংক 147.7 পইণ্টলৈ বৃদ্ধি হোৱাৰ লগে লগে ডিএ 59.6% বৃদ্ধি হৈছে। আৰু নৱেম্বৰ ডিচেম্বৰ দুটা মাহৰ ডিএ আহিবলৈ বাকী আছে। ইয়াৰ পিছত পৰৱৰ্তী ডিএ বৃদ্ধি আপোনালোকৰ ঘোষণা কৰা হ'ব আৰু আশা কৰা হৈছে যে পুনৰ 3%তকৈ অধিক ডিএ বৃদ্ধি হ'ব। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।